নমস্কাৰ, মই স্বাগতম জনাইছোঁ আমাৰ চেনেল মেথ চেনেললৈ। আজি আমি আলোচনা কৰিম বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে বীজগণিতৰ ৰাশি। আৰু বীজগণিতৰ ৰাশিটো তোমালোকৰ সকলোতে লাগে। তাৰোপৰি মই অষ্টম শ্ৰেণীৰ শংকৰদেৱৰ কিতাপখনৰ ওপৰত বেছ কৰি ভিডিঅ'টো আগবঢ়াইছোঁ। আহকচোন বাৰু আমি আলোচনা কৰোঁ। এতিয়া আমি আলোচনা কৰিছোঁ বীজগণিতৰ ৰাশি। তো বীজগণিতৰ ৰাশি বুলি ক'লে কি হয়, তোমালোকে চাৰিটা প্ৰক্ৰিয়া জানা: যোগ, বিয়োগ, পূৰণ, হৰণ। ঠিক আছে। আৰু তোমালোকে গম পোৱা ধ্ৰুৱক আৰু চলক। কি ক'লোঁ মই? ধ্ৰুৱক আৰু চলক। এই যে ধ্ৰুৱক আৰু চলকবিলাক অকলে অকলে নাইবা এই প্ৰক্ৰিয়াকেইটাৰ দ্বাৰা লগ হোৱাটোকে কি বুলি কোৱা হয়? বীজগণিতীয় ৰাশি। যেনেকৈ তোমালোকৰ 5 এইটো এটা বীজগণিতৰ ৰাশি, কিয় 5টো এটা তোমালোকৰ কি হয়? ধ্ৰুৱক হয়। যেনেকৈ তোমাৰ x এইটো এটা তোমালোকৰ কি? চলক। এইটো তোমালোকৰ এটা কি? বীজগণিতীয় ৰাশি। কেতিয়াবা যদি আমি চলক ধ্ৰুৱক লগ কৰোঁ, 7x + 5 এইটো চলক, এইটো কি? ধ্ৰুৱক। তো চলক ধ্ৰুৱক লগ কৰাটোকে কি বুলি কোৱা হয়? বীজগণিতৰ ৰাশি বুলি কোৱা হয়। তোমালোকে বুজি পাইছা চাগে যে অকল থকাটো ধ্ৰুৱক থাকিলেও বীজগণিতৰ ৰাশি, চলক হ'লেও বীজগণিতৰ ৰাশি। আৰু তোমালোকৰ এই যে চলক বা ধ্ৰুৱক কেইটা এই চিনকেইটাৰ দ্বাৰা যদি কেতিয়াবা লগ হয়, তেতিয়া তাকো কি বুলি কোৱা হয়? বীজগণিতৰ ৰাশি বুলি কোৱা হয়। তো আমি নেক্সট চাম পদ কিনো। পদৰ কিছুমান টাইপছ আছে। মই ইয়াত কাকবিলাক ডিভিশ্যনবিলাক লিখি দিয়া নাই, জাষ্ট কৈ গৈছোঁ। একপদ, দ্বিপদ আৰু ত্ৰিপদ। চাখৰ ত্ৰিপদ নহয়। আৰু বহুপদ। যেতিয়া ৰাশিটোত এটাই পদ থাকে তাক কয় একপদ। লাইক ডেট 7x। 7x টো তোমালোকৰ কি হ'ব? একপদ। দ্বিপদ বুলি ক'লে আমি কি লিখিব পাৰিম? 7x + 3। ইয়াত এইটো এটা ট্ৰাম, এইটো এটা ট্ৰাম, গতিকে এইটো তোমালোকৰ কি ৰাশি হ'ব? দ্বিপদ। আকৌ ত্ৰিপদ বুলি ক'লে কেইটা ৰাশি লিখিব লাগিব? তিনিটা ৰাশি। এইটো তোমালোকৰ কি হ'ব? ত্ৰিপদ। আৰু যদি তিনিটাতকৈ অধিক পদ থাকে তো এইবিলাক তোমালোকৰ কি হ'ব? বহুপদ হ'ব। তো বহুপদৰ বিষয়ে যে কিমান জানিবলগীয়া কথা আছে, কিন্তু এতিয়া আমি এইটো ভিডিঅ'ত নিশিকোঁ। নেক্সট পিছৰ ভিডিঅ'বিলাকত বহুপদৰ ওপৰত এক্সট্ৰা ভিডিঅ' হ'ব 9 আৰু 10ৰ। তো পলিনমিয়েলছৰ ওপৰত তাক বিশেষভাৱে শিকিম। তো এইখিনি প্ৰথম জানি ল'লো। এটা পদ থাকিলে একপদ, দুটা পদ থাকিলে দ্বিপদ, তিনিটা পদ থাকিলে ত্ৰিপদ, বেছি পদ থাকিলে কি হয়? তোমালোকৰ বহুপদ হয়। নেক্সট আমি এটা টপিক ডিছকাছ কৰিম। তো এইটো হৈছে তোমালোকৰ উৎপাদক। তো এইখিনি কথা ভালদৰে মন দি শুনিবা তোমালোকে। উৎপাদক বুলি ক'লে কি হয়? যেনেকুৱা মই লিখিলোঁ 7xy। এই যে 7xy লিখিছোঁ, ইয়াত তোমালোকৰ প্ৰত্যেকটোৱে এটা এটা উৎপাদক। 7 × x × y লিখিব পাৰোঁ। 7 টো উৎপাদক, x টো উৎপাদক, y টো তোমালোকৰ কি হ'ব? উৎপাদক। এই গোটেইকেইটা তোমালোকৰ কি হয়? উৎপাদক হয়। নেক্সট আমি গম পাব লাগিব যে সহগ কি? সহগ মানে হৈছে চলক এটাৰ গাতে লাগি থকা। তো যদি তোমাক কয় যে 7x² x² সহগ কিমান হ'ব? তোমালোকৰ 7। এই x² লগত কোন লাগি আছে? 7 লাগি আছে। আকৌ যদি কেতিয়াবা কয় যে 7x² 7ৰ সহগ কি? তেতিয়া তোমালোকৰ কি হ'ব? x²। কোৱাটোত পাৰে তাৰ লগত কি লাগি আছে? বুজি পাইছা? তোমালোকক যিটো সংখ্যা কয় তাৰ বাদে তাৰ লগত কোন লাগি আছে সেইটো তোমালোকৰ কি হ'ব? সহগ হ'ব। এই যে সহগ আছে, সহগবিলাক তোমালোকৰ দুই প্ৰকাৰ। কেতিয়াবা কুৱেশ্যনবিলাকক কোন কাৰ সহগ নুসুধে, কৈ দিয়ে যে 3x² সাংখ্যিক সহগ কি? সাংখ্যিক মানে আমি গমেই পাইছোঁ কি? সংখ্যা। গতিকে ইয়াত সংখ্যা কোনটো? 3। সেইকাৰণে 3ক কি কোৱা হয়? সাংখ্যিক সহগ। নেক্সট এটা প্ৰকাৰ আছে আক্ষৰিক। আক্ষৰিক মানে কি? আমি গম পাওঁ আখৰ। তো আখৰ কোনকেইটা? এই যে x²y টো তোমালোকৰ কি সহগ হ'ব? আক্ষৰিক সহগ। সকলোৱে বুজি পাইছে? এতিয়া আমি নেক্সট আগবাঢ়িছোঁ সদৃশ পদ কি? সদৃশ আৰু বিসদৃশ আছে বা অসদৃশ। তো যিবিলাকৰ যেনে চাবা 7xy 8xy 8x², 9y²। তো এইবিলাকত কি হৈ আছে যে পিছৰ চলকবিলাক যদি একে হয় xy এই দুটা তোমালোকৰ কি হ'ব? সদৃশ। ইহঁতৰ পিছতো মিল আছে নেকি? তাত x² আছে, তাত কি আছে? y² আছে। এইটো কি হয়? তোমালোকৰ অসদৃশ বা আমি কি বুলি ক'ব পাৰোঁ? বিসদৃশ বুলিও ক'ব পাৰোঁ। সদৃশ হ'লে কি হয়? চলকবিলাক একে হয়, আৰু অসদৃশ বা বিসদৃশ হ'লে চলকবিলাক কি হ'ব? তোমালোকৰ বেলেগ হ'ব। যেতিয়া তোমালোকৰ নেক্সট এটা পইণ্ট চাম মই ঘাত। 7x² এইটো দামত তোমাক ঘাত ক'ব যোৱাৰ আগত বেলেগ কথা এটা ক'লোঁ।
যে 8x² + 5 দিয়া আছে ইয়াত তোমালোকে গম পাব লাগে যে আমাৰ x টো কি বুলি কোৱা হয় চলক ইংৰাজী কয় ভাল লাগে ভেৰিয়েবল বুলি কয় নেক্সট লগত যেটো লাগি আছে তাক সহগ কয় ইংৰাজীত কোএফিচিয়েন্ট ওপৰত যেটো 2 আছে ইয়াক ঘাত বুলি কোৱা যায় ইংৰাজীত পাৱাৰ বুলি কয় আৰু যদি এক্সট্ৰা 5 থাকিল কোনো লগ দিয়া নাই তাক তো এইটো ধ্ৰুৱক ইংৰাজীত কনষ্টেন্ট ঠিক আছে তো আমি কি গম পালো যে ওপৰত যিবিলাক থাকে তাক কি বুলি কয় ঘাত বুলি কোৱা হয় এটা ইয়াৰ ক্ষেত্ৰত ঘাত তোমালোকৰ কি হ'ব 2 হ'ব এটা প্ৰশ্ন হ'ল যে কিছুমানত কি হয় যে বহুত ঘাত থাকে যেনে 7x² + 5x4 + 2x²। এতিয়া ইয়াত যদি চাব যাওঁ ঘাত কি এটা আমি কনফিউজ কিয় ইয়াত মাত্ৰা 3 থাকিল পাৱাৰ ইয়াত 4 ইয়াত 2 থাকিল তো এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমাক ঘাত সোধে বা তোমালোকক মাত্ৰা সোধে ইংলিছত কয় ইয়াক ডিগ্ৰী বুলি কম ডিগ্ৰীবিলাক হৈছে কি চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা কি কোৱা হয় চলকৰ সৰ্বোচ্চ ঘাতক ইয়াত 3 আছে ইয়াত 4 আছে ইয়াত 2 আছে সৰ্বোচ্চ হাইয়েস্ট কোনটো তোমালোকৰ 4/4 তোমালোকৰ কি হ'ব মাত্ৰা বা ডিগ্ৰী তো এইখিনিয়ে মেইন কনসেপ্ট মই যেখিনি কথা কৈছো হয়তো তোমালোকৰ পটকে মনত নৰব পাৰে তো তোমালোকে ভিডিওটো ৰাখি পালে অলপ আকৌ এবাৰ ৰিপিট কৰি শুনিবা তো মই বেছি সময় ভিডিওটো কোৱা নাই যে কম সময়ত খুব গুৰুত্বপূৰ্ণ কথা কেইটামান কৈ দিছো তোমালোকে বীজগণিত ৰাখি গম পালা যে যোগ বিয়োগ পূৰণ হৰণ নৰ সৈতে যদি ধ্ৰুৱক বা চলক পদ লগ হয় সেইটোৱে বীজগণিত ৰাখি বা কেতিয়াবা ধ্ৰুৱকটো বীজগণিত ৰাখি চলকটো বীজগণিত ৰাখি পদ বুলি ক'লে কি গম পাম একপদ দ্বিপদ ত্ৰিপদ বহুপদ একপদ এটা পদ দ্বিপদ দুটা পদ ত্ৰিপদ তিনিটা পদ বহুপদ মানে বহুত পদ থাকে ইয়াৰ বিষয়ে আমি 9 10 ৰ এক্সট্ৰা ভিডিও শিকিম নেক্সট উৎপাদক বুলি ক'লে আমি গোটেইকেইটাকে উৎপাদক বুলি ধৰিব পাৰোঁ যেনে 7 উৎপাদক x উৎপাদক y উৎপাদক সহগ বুলি ক'লে লগত লাগি থকাটো সাংখ্যিক সহগ হ'লে তোমালোকৰ 7 হ'ব আক্ষৰিক সহগ হ'লে xy হ'ব সদৃশ হ'লে পিছৰখিনি মিল থাকে আৰু মাত্ৰা হ'লে তাত থকা ওপৰটো ঘাত বুলি কোৱা হয় আৰু ওপৰত থকা ভিতৰত যিটো হাইয়েস্ট ভিতৰত তাক কি বুলি কোৱা হয় তোমালোকৰ মাত্ৰা বুলি কোৱা হয় এতিয়া কোৱাচোন মোক এই যে 7 আছে 7 ৰ ঘাত কিমান 7 ৰ ঘাত কি হ'ব 7 ৰ ঘাত হ'ব তোমালোকৰ 0 কিহৰ কাৰণে 7 ৰ লগত এটা কোন পূৰণ হৈ আছে 1 আমি মেথমেটিক্সৰ শিকিছো যে 1 টোক আমি a টু দি পাৱাৰ 0 লিখিব পাৰোঁ এতিয়া চোৱা চলক কোনটো তোমাৰ a এর ওপৰত কি ঘাত থাকিল 0 সেইকাৰণে ইয়াৰ মাত্ৰা কি হয় 0 অশূন্য শূন্য নোহোৱা ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় শূন্য তোমাৰ যদি 5 ৰ মাত্ৰা হ'লে ই তোমালোকৰ কি হ'ব 0 যদি আকৌ তোমালোকক 5x ৰ মাত্ৰা সুধিছে ইয়াৰ ওপৰত কি আছে এটা 1 আছে সো ইয়াৰ মাত্ৰা কি হ'ব 1 হ'ব তুমি গম পাব লাগিব যে 5 ৰ লগত কোন পূৰণ আছে 1 মানে আমি কি জানো যে a টু দি পাৱাৰ 0 এই ঘাতটো আমি কি পালো 0 সেইকাৰণে কি গম পাওঁ যে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হয় আমাৰ শূন্য হয় এতিয়া বাৰু মই ক্লাস 8 ৰে এটা এক্সাৰসাইজৰ সলিউশন খিনি কৰি দিছো তো আমি সলিউশন কৰিছো 9a এক্সাৰসাইজৰ 9a নৱম শ্ৰেণী গণিতটো এইখিনি লাগে 9a টোত আমাক কি দিয়া থাকিল যে 1 নম্বৰৰ 1ত কৈছে তলত বহুপদ ৰাখিবোৰ বিচাৰি উলিওৱা তো বহুপদ ৰাখিৰ কথা নকওঁ বুলি ভাবিছিলোঁ যদিও ক'ব লগা হ'ল এক্সাৰসাইজৰ কুৱেশ্যনত দিলে বহুপদ মানে হ'ল বহুপদ থকাৰ উপৰিও যেতিয়া তোমালোকৰ চলকবিলাক থাকে চলকৰ যিটো পাৱাৰ থাকে এই পাৱাৰটো সদায় কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে যেনেবা x টু দি পাৱাৰ -2 আছে তেতিয়া এই তোমালোকৰ কি হয় বহুপদ নহয় কাৰণ -2 কি নহয় পূৰ্ণ সংখ্যা নহয় কি ডেফিনিশ্যন চলকৰ ঘাত যদি পূৰ্ণ সংখ্যা হয় তাক কি বুলি কোৱা হ'ব বহুপদ ৰাশি বুলি কোৱা হয় এতিয়া 1 নম্বৰ 1 টো তোমালোকৰ কি কুৱেশ্যন দিয়া আছে -3 এটো বহুপদ ৰাশি হয় নে নহয় ই বহুপদ ৰাশি হয় কিয় ক্যালকুলেশন কৰিলে ইয়াৰ ওপৰত পাৱাৰটো কিমান থাকিব 0 0 টো তোমালোকৰ কি হয় পূৰ্ণ সংখ্যা হয় 2 নম্বৰত দিয়া আছে 5xy² এটোৰ ঘাতটো 2 আছে ইয়াত 1 আছে সো এটো আমাৰ কি হ'ব বহুপদ ৰাশি হয় নেক্সট 3 নম্বৰটো দিয়া থাকিল x/5yz এটো আমাৰ বহুপদ ৰাশি হ'ব নেকি নহয় এই ভ্যালুবিলাক যদি ওপৰলৈ যায় তেতিয়া এইবিলাক কি হৈ যাব মাইনাস হৈ যাব আৰু মাইনাস হ'লে তোমালোকৰ কি হ'ব ঘাতটো মাইনাসত হ'লে বহুপদ নহয় 36 টো আমাৰ কি হ'ব বহুপদ নহয় নেক্সট 4 নম্বৰ দিয়া আছে 4x ইনভাৰ্স অফ 1/2y তো ইয়াত x ৰ ঘাতটো কি দিলে
মাইনাছ দিলে এইটো বহুপদ হ'ব নেকি নহয় নেক্সট 5 নম্বৰ কুৱেশ্যনত √3xy + 7xy² এইটো বহুপদ ৰাখি হ'ব কিয় x ৰ ওপৰত 1 y ৰ ওপৰত 1 x ৰ ওপৰত y টো গোটেইবিলাকে কি সংখ্যা পূৰ্ণ সংখ্যা সব 5 নম্বৰটো তোমালোকৰ কি হয় বহুপদ হয় নেক্সট 6 নম্বৰ কুৱেশ্যনত দিছে 3√xy + 7xy² এইটো তোমালোকৰ বহুপদ ৰাখি হ'ব নেকি নহয় কিহৰ কাৰণে এই x ৰ চলকটোত কিমান থাকিল ৰুট থাকিলে x ৰ পাৱাৰটো আমি কি বুলি ধৰিব পাৰো 1/2 আৰু 1/2 টো আমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয় সো এইটো তোমালোকৰ কি হ'ব বহুপদ ৰাখি নহয় নেক্সট আমি চালো 7 নম্বৰটো 7 নম্বৰ কুৱেশ্যনত দিছে 1/3x³ + 1/5x² + 1/6 এইটোতো আমাৰ ঘাতটা x3 আছে x² আছে ইয়াত x গোটেইকেইটা ঘাতটোৱে কি আছে পূৰ্ণ সংখ্যা আছে সো এইটো আমাৰ কি হ'ব বহুপদ ৰাশি হ'ব নেক্সট আমি আগবাঢ়িছো 8 নম্বৰ কুৱেশ্যনটোলে 8 নম্বৰত আমাৰ কি দিছে 5 + 7x / 9 - 7x তো এইটো ৰাশি কি আছে তলত x আছে সো এইটো তোমালোকৰ কি হ'ব বহুপদ ৰাশি নহয় নেক্সট 9 নম্বৰটো আমাক কি দিলে যে √x² + 2y² - z এইটো তোমালোকৰ বহুপদ ৰাশি হ'ব নেকি নহয় কাৰণ ইয়াত কি থাকে ৰুট থাকে কিন্তু যদি এই চিনটো তোমালোকৰ পূৰণ থাকে তেতিয়া এইটো বহুপদ হ'ল হয় ঠিক আছে কাৰণ পূৰণৰ ক্ষেত্ৰত বৰ্গমূলৰ স্কয়াৰ থকাৰ কাৰণে ৰুট আৰু স্কয়াৰটো উঠি গ'ল সব প্লাস থাকালে এইটো বহুপদ কি হ'ব নহয় হ'ব আৰু 10 নম্বৰটো তোমালোকৰ কি দিছে 2/7xy ইনভাৰ্স ইয়াতে y পাৱাৰটো কি আছে মাইনাছত আছে সো এইটো তোমালোকৰ কি নহয় বহুপদ নহয় আকৌ তোমালোকৰ এইখিনি বস্তু নৱম শ্ৰেণীৰ গণিতৰ 2 নম্বৰ অধ্যায়টোত বেছিকৈ লগাকৈ আছে সো এইখিনি তাতো চাব পাৰা নেক্সট আমি আগবাঢ়িছো অনুশীলনীৰে 2 নম্বৰ কুৱেশ্যনটোলে 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কি বাছিব দিছে একপদ দ্বিপদ ত্ৰিপদ ৰাশিবিলাক বাছিব দিছে তো একপদ দ্বিপদ ত্ৰিপদ বাছিলে 2 নম্বৰত আমি কি কৰিব পাৰিম চাবা এটা পদ দিছে 2 নম্বৰৰ একটোত অকল x দিয়া আছে তো x দিলে আমাৰ এইটো কি ৰাখিব একপদ 2 নম্বৰটোত দিছে x² + y এইটো কি হ'ব দ্বিপদ 3 নম্বৰ কুৱেশ্যনত দিছে x² + x + 9 এইটো কি পদ হ'ব ত্ৰিপদ 4 নম্বৰত দিছে আমাক x² + xy এইটো কি পদ হ'ব দ্বিপদ 5 নম্বৰত দিছে -3 এইটো কি ৰাখি হ'ব এইটো একপদ দ্বিপদো ঠিক এটা নহয় এইটো তোমালোকৰ ধ্ৰুৱক বহুপদ বুলি কয় কি বুলি কোৱা হয় ইয়াক ধ্ৰুৱক আৰু 6 নম্বৰটো তোমালোকৰ কি দিয়া আছে x² + bx + c আৰু এইটো তোমালোকৰ কি বহুপদ হ'ব ত্ৰিপদ ঠিক আছে এইটো হ'ল তোমালোকৰ একপদ দ্বিপদ এইটো হ'ব ত্ৰিপদ এইটো দ্বিপদ এইটো ধ্ৰুৱক হয় আৰু এইটো তোমালোকৰ কি হ'ব ত্ৰিপদ হ'ব আৰু ধ্ৰুৱকটো আমি ইচ্ছা কৰিলে একপদ বুলি ক'ব পাৰি তথাপিও আমাৰ একপদ দ্বিপদ ত্ৰিপদ দিছিল সব তোমালোকে এইটো একপদ বুলি লিখিবা কিন্তু তোমালোকে কি বহুপদ একচুৱেলি এইটো ধ্ৰুৱক বহুপদ হ'ব ঠিক আছে আৰু ধ্ৰুৱক কোৱাৰ আগত আমি ইয়াক একপদ বুলি ক'ব পাৰোঁ কাৰণ তাত কেইটা পদ আছে এটা পদে আছে আৰু ধ্ৰুৱক হ'লে তাৰ মাত্ৰাটো শূন্য থকাৰ কাৰণে আমি কি বুলি কৈছোঁ ধ্ৰুৱক বুলি কৈছোঁ দুটাতকৈ চাফিচিয়েণ্ট সব বেছিকৈ কিন্তু তোমালোকে একপদক বেছি প্ৰিফাৰেঞ্চ দিবা কাৰণ একপদ হয়নে নহয় বুজিছে বা -3 কি বুলি ক'লে আমি ধ্ৰুৱক বুলি ক'ব পাৰোঁ একপদ বুলি ক'ব পাৰোঁ কিন্তু একপদ হয়নে নহয় সুধাটো উত্তৰটো কি দিব লাগিব একপদ আমি নেক্সট 3 নম্বৰ কুৱেশ্যনকেইটা মই কৈ দিছোঁ লিখি দিয়া নাই 3 নম্বৰ একটোৰ তোমালোকৰ কি হ'ব সদৃশ হ'ব কাৰণ তাৰ পিছত চবৰে কি আছে চলক কেইটা তোমাৰ xy আছে 2 নম্বৰটো তোমালোকৰ কি হ'ব b সদৃশ হ'ব কাৰণ তাত তোমাৰ ভেৰিয়েবল কি দিয়া আছে এটাত আছে xy² এটা xy এটাত কি দিয়া আছে তোমালোকৰ x² y সদৃশ বিসদৃশ কেইটা সহজেই হয় সেইখিনি কৈ দিলোঁ তো নেক্সট আমি এতিয়া 4 নম্বৰ কুৱেশ্যন কেইটা চাম 4 নম্বৰ কুৱেশ্যনত আমাক 1 নম্বৰত কি দিছে 5 2 নম্বৰত কি দিয়া আছে 5x এই 5টোৰ ক্ষেত্ৰত তোমালোকৰ ঘাত কি হ'ব 0 মই আগতে কৈছোঁ ধ্ৰুৱক বহুপদৰ ঘাত কি হয় 0 5x হ'লে ঘাত কি হ'ব 1 ঘাতবিলাক কি হ'ব চাব লাগে চলকৰ ওপৰত চলক নহ'লে ধ্ৰুৱক পদ 3 নম্বৰটোৰ কুৱেশ্যনত কি আছে twice xy ইয়াত x এটা y এটা মিলি কেইটা আছে দুটা সো ইয়াৰ ঘাত তোমালোকৰ কি হ'ব 4 নম্বৰত দিয়া আছে x y z তিনিটা আছে x y z সো ইয়াৰ ঘাত কিমান হ'ব তোমালোকৰ 3
5 নম্বৰত কি দিছে ax³ প্লাছ bx² প্লাছ cx প্লাছ d ইয়াত সৰ্বোচ্চ পাৱাৰটো 3 আছে সো ইয়াৰ ঘাত আমি কিমান লিখিব লাগিব 3 নেক্সট 6 নম্বৰ কুৱেশ্যনত 5xy³ প্লাছ 4x² প্লাছ 3xy ইয়াত y তিনিটা x এটা মানে মুঠ 4টা আৰু ইয়াত x দুটা y তিনিটা মানে মুঠ কেইটা আছে 5টা আছে আৰু ইয়াত x এটা y তালে দুটা আছে সো হাইয়েস্ট নম্বৰ কেইটা 5টা হ'ল সো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব ঘাতটো 5 হ'ব লাষ্ট কুৱেশ্যন 7 নম্বৰটো চাইছো এই 7 নম্বৰ কুৱেশ্যনটোত আমাৰ কি দিয়া থাকিল x² প্লাছ by² প্লাছ cz² মাইনাছ abc(xyz) ইহঁতৰ ইয়াত abc কেইটা সহগ আছে xyz কেইটা কি আছে চলক আছে সো x² মানে ইয়াত ঘাত কিমান থাকিল 2 এইটোত 2 এইটোত 2 ইয়াত xyz কেইটা নাম আছে 3টা সো ইয়াৰ ঘাত কিমান হ'ব 3 হ'ব ধন্যবাদ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত